বালিটোৱাত কৰুণ মৃত্যুক আঁকোৱালি লোৱা নীলাক্ষী বৰা আজি আদছাত্ৰ 10/4/2025 শুকুৰবাৰে গুৱাহাটীৰ বৰচাৰত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা নীলাক্ষী বৰা আদছাত্ৰ এজন যুৱকৰ সৈতে এখন স্কুটিত থকা নীলাক্ষীক মুহূৰ্তে আনিছিল এখন আল্ট্ৰাবাছে ঘটনাটোৱে কৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় নীলাক্ষী কৰ্মৰত আছিল বংকুৱাল উপস্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য বিষয়া হিচাপে সাংস্কৃতিক দিশতো পাৰ্গত আছিল নীলাক্ষীৰ মৃত্যুক বৃহৎ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি আদছাৰত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হৰেণ কুমাৰ গগৈকে ধৰি বহু বিষয়ববীয়া ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট MK নিউজ যাতে মোৰ ছোৱালীজনীয়ে ন্যায় পাই যিখন গাড়ীয়ে খুন্দিয়াই মাৰিছে সেইখন গাড়ীকো যেন ধৰে আৰু মোৰ সৰু ছোৱালী এজনী আছে তাই পঢ়া শুনাটো যেন অকণমান সহায় কৰি দিয়ে মই কথা ক'ব নাজানো গাঁৱলীয়া মানুহ এনেকৈ কৰি মেলি ছোৱালীজনী পঢ়ুৱাইছিলোঁ মোৰ নিজৰ শিক্ষা ইমান নাই তেনেকৈ সিহঁতক শিক্ষা দি ভাল মানুহ কৰিছিলোঁ আৰু তেনেকৈ গাড়ীখনে খুন্দিয়াই ছোৱালীজনী মাৰি লৈ গুচি গ'ল সেইকাৰণে অসম চৰকাৰে অকণমান চাব লাগে যে গাড়ী মটৰ ইমান স্পীড চলোৱা বন্ধ কৰাব লাগে য'তেই নহওক আজি মোৰ বুকুখন সুদা হৈ গৈছে কালি আৰু এজনী মাকৰ বুকু সুদা কৰি লৈ গৈছে সিহঁতক তেনেকৈ সিহঁতে ফূৰ্তি ফাৰ্তা কৰি খাই ফুৰিছে আজি আমাৰ ঘৰত খাৱন ফোন নাই কিমান আঘাত পাইছোঁ ইমান চোকা ছোৱালী আছিলে এজনী চবেই ক'ব গাঁৱৰ মানুহ ক'ব বহুত চোকা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা বহুত চোকা বহুত আগবঢ়ে আমাক বহুত কষ্ট কৰি খুৱাইছিলে তাই কৰ্মৰত অৱস্থাত ক'ত আছিলে তাই ক'ত আছিলে বংকুৱালত নোৱাৰিছোঁ ক'ব বংকুৱাল চাব চেণ্টাৰত আছিলে যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম গোলাঘাট জিলাৰ বোকাখাট মহকুমা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বংকুৱাল আয়ুষ্মান আৰোগ্য মন্দিৰত এগৰাকী CSO হিচাপে কৰ্মৰত আমাৰ সহকৰ্মী সতীৰ্থ নীলাক্ষী বৰাৰ গত ইংৰাজী 11/4/2025 তাৰিখে গুৱাহাটীত এটা ৰোড ট্ৰেফিক এক্সিডেণ্টত শুকাবৰ বাবে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আমি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ আজি তেখেতৰ আদ্যশ্ৰাদ্ধ এই আদ্যশ্ৰাদ্ধস্থলীত সমগ্ৰ বালিদুৱাবাসী অঞ্চলবাসী ৰাইজ নামঘৰ সমাজ একত্ৰিত হৈ তেখেতৰ আদ্যশ্ৰাদ্ধত নাম গুণেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে আৰু আমি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সমিতি NSM অসমৰ তৰফৰ পৰা আজি আদ্যস্থলীত উপস্থিত হৈ তেখেতৰ প্ৰতি পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ এই সম্পৰ্কীয় শোক প্ৰস্তাৱ আমি তেখেতৰ পিতৃ মাতৃৰ হাতত অৰ্পণ কৰিছোঁ আমি আশা ৰাখিম NSM কৰ্মচাৰীসকলে সকলোৰে যি সুবিধা অসুবিধা অভাৱ অভিযোগ এই অভিযোগসমূহ অসম চৰকাৰে গুৰুত্ব সহকাৰে ল'ব যিহেতুকে অতি দুৰ্গম আৰু প্ৰত্যন্ত অঞ্চলসমূহত NSM কৰ্মচাৰীসকলে স্বাস্থ্যসেৱা অক্ষুণ্ণ ৰাখিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আহিছে বিগত ক'ভিডৰ সময়তো NSM কৰ্মচাৰীসকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে যাক আনকি চৰকাৰে ক'ভিড যোদ্ধা শিক্ষা দিছিল কিন্তু এই কৰ্মচাৰীসকলৰ আচলতে কৰ্মৰত অৱস্থাত থকালৈকে চৰকাৰৰ যিটো নিম্নতম পাৰিতোষিক NSM কৰ্মচাৰীসকলে আদায় পাবলৈ সক্ষম হয় যিদিনাখনে এগৰাকী NSM কৰ্মচাৰী আকস্মিক বা বিভিন্ন দুৰাৰোগ্যৰ ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বন কৰিব লগা হয় তেখেতসকলে কিন্তু পৰিয়ালবৰ্গই পৰৱৰ্তী সময়ত কৰ্মৰত পুত্ৰ বা জীয়ৰীগৰাকীৰ কৰ্মৰ বিনিময়ত একোৱেই নাপায় কাৰণ NSM কৰ্মচাৰীসকলৰ না গ্ৰেচুইটি আছে না পেঞ্চন আছে না স্বাস্থ্য বীমা আছে এক অনিশ্চিত ভৱিষ্যতক আগত ৰাখি NSM কৰ্মচাৰীসকলে কিন্তু স্বাস্থ্যখণ্ডৰ উন্নয়নৰ হকে সদায় অহোপুৰুষাৰ্থ কৰি আহিছে সেয়েহে আজি এই পবিত্ৰ আদ্যস্থলীৰ পৰাই আমি অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে নীলাক্ষীৰ পৰিয়ালে নীলাক্ষীৰ অৱৰ্তমানত যিখিনি চৰকাৰী ঘোষিত এককালীন সাহায্য পোৱাৰ এটা আখু ব্যৱস্থা কৰি দিব লাগে আৰু ভৱিষ্যতেও যাতে NSM কৰ্মচাৰীসকলৰ এই দুৰ্দশা নহওক তাৰ কাৰণে অসম চৰকাৰে এক পৰিকল্পিত আঁচনি গ্ৰহণ কৰিবলৈ আমি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সমিতি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কাৰিকৰী কল্যাণ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা হিচাপে মই আজি আমাৰ সহকৰ্মী প্ৰয়াত নীলাক্ষী বৰাৰ পবিত্ৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ দুখৰ সমভাগী হৈ আমি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ তৰফৰ পৰা তেখেতসকলৰ যিখিনি আমি
পৰৱৰ্তী সময়ত যিখিনি আমাৰ কৰ্ম আছে বা আমাৰ মানে বিভাগীয় যিখিনি কৰ্ম আছে সেইখিনি কৰ্মক্ষেত্ৰত তেখেতক আমি সহায় সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু তেখেতসকলৰ ওচৰত আমি সমবেদনাহে জ্ঞাপন কৰিব পাৰিছোঁ কাৰণ আমাৰ দিবলৈ একো নাথাকে সকলো উপাৰ্জনাৰ ওপৰতে নিৰ্ভৰ কৰোঁ সেয়ে আমি তেখেতসকলৰ পৰৱৰ্তী যিখিনি কৰ্মসূচী আছে সেইখিনিত আমি সহায় সহযোগ কৰিম বুলি